নমস্কাৰ বন্ধুসকল। আজি এই পডকাষ্টত মই আপোনালোকক ক'বলৈ গৈ আছোঁ নীলৰঞ্জনৰ কাহিনী। যদি আপোনালোকৰ এনেকুৱা কিবা সঁচা ঘটনাৰ ওপৰত জড়িত কিবা কাহিনী আছে তেন্তে আপুনি মোক ইমেইলত নাইবা ইনষ্টাগ্ৰামত আপুনি পঠাব পাৰে আৰু সেই কাহিনী মই মোৰ নেক্সট পডকাষ্টত মই ইউজ কৰিব পাৰোঁ। আৰু কাহিনীৰ লগত থকা সেই ফটোজ বা ভিডিঅ'ছো আপুনি মোলৈ শ্বেয়াৰ কৰি দিব পাৰে। আৰু ডিটেইলছ জানিবলৈ আপুনি ডেছক্ৰিপশ্যনত গ'লেই হ'ল। নীলঞ্জনা, যি এগৰাকী সফল বেংক মেনেজাৰ। তাই নিজৰ কামৰ বাবে গুৱাহাটীলৈ আহিছিলে আৰু গুৱাহাটীত তাই এটা ঘৰ লৈছিলে, এটা ভাড়াঘৰ। আৰু এই ভাড়াঘৰটোতে সংঘটিত হৈছিলে এই ঘটনাটো। কালিৰ দৰে আজিও নীলঞ্জনাই নিজৰ অফিচৰ পৰা আহি নিজৰ পেণ্ডিং কামখিনি কমপ্লিট কৰি শুবলৈ গৈছিলে। আজি অলপ পেণ্ডিং কাম বেছি থকাৰ বাবে তাই শুৱাত অলপ পলম হৈছিলে আৰু ৰাতিপুৱা 12:30-1টামান বাজিছিলে গৈ তাই যেতিয়া শুবলৈ গৈছিলে। আৰু যেতিয়া তাই টোপনি যোৱা আগে আগে তাই এটা মাত শুনা পাইছিলে। সেই মাতটো আপোনালোকে শুনি লওক। তাই প্ৰথমতে এই মাতটো এটা ভ্ৰম বুলি ভাবিছিলে, কাৰণ তাই যেতিয়া আগতে সৰু আছিলে তেতিয়া তাই এটা সৰু ভাইটি আছিলে আৰু সেই ভাইটিটো সোনকালে শুই গৈছিলে। কাৰণ আমিতো জানোৱেই সৰু ল'ৰা ছোৱালীবিলাক সোনকালে শুই যায়। সোনকালে শুই যোৱাৰ পিছত তাই আৰু তাইৰ মাক গাঁৱত যেতিয়া আছিলে, মাক কথা পাতিব হ'লে নিজৰ মুখৰ মাতটো বহুতো কম কৰি কথা পাতিছিলে। আৰু যেতিয়া আমি মুখৰ মাতটো কম কৰি কথা পাতোঁ তেতিয়া আমাৰ যিটো মাত থাকে সেই মাতৰ যিটো টোনটো সেই টোনটো এনেকুৱা নিচিনা হয়। আৰু তাইৰ মাকে তাইক এনেকেই মাতিছিলে। তো তাই প্ৰথমতে ভাবিছিলে এইটো এটা ভ্ৰম হয় বুলি তাই এইটো ইমান পাত্তা দিয়া নাছিলে। কিন্তু লাহে লাহে যেতিয়া দিন বাগৰি গ'ল তেতিয়া এই মাতটো বহুত বেছি ক্লিয়াৰ আৰু বহুত বেছি শ্বাৰ্পকৈ নীলঞ্জনে শুনিব পাইছিলে। তো লাহে লাহে নীলঞ্জনাৰ কিবা ভয়ো লগা হৈছিলে। আৰু নীলঞ্জনাৰ ঘৰটো ইমান ডাঙৰো নাছিলে, মাথো এটা বেডৰুম, এটা পাকঘৰ আৰু এটা বাথৰুম আছিলে। তো সেই মাতটো তাই পাকঘৰ ফালৰ পৰা আহি আছিলে। তো তেনেকৈ দিন বাগৰি গ'ল আৰু এই মাতটো তেনেকেই বাঢ়ি গৈ থাকিলে। তাইলৈ কেতিয়াবা লাহে লাহে ভয়ো খাই গ'ল আৰু নিজৰ এই ভয়টো অকণমান ভগাবৰ কাৰণে তাই নিজৰ ভণ্টিকো মাতি আনিলে। ভণ্টি যেতিয়া তাই ঘৰত থাকে তেতিয়া এই মাতটো তাই শুনা নাপায়, কিন্তু যেতিয়া অকলে থাকে তেতিয়া এই মাতটো সদায় শুনা পায়। আৰু এদিন নীলঞ্জনাই নিজৰ কিউৰিঅচিটিত গৈ সেই মাতটোৰ ফালে ফ'ল' কৰিলে। আৰু যেতিয়া ফ'ল' কৰি গৈ থাকিলে তেতিয়া তাই পাকঘৰৰ ইফালে এখন দৰ্জা য'ত তলা মাৰা আছিলে সেইফালৰ পৰা এই মাতটো আহি আছিলে। সেই যিখন দৰ্জা আছিলে মালিকে কোৱা মতে সেই দৰ্জাৰ ইপাৰে সিহঁতৰ নিজৰ মালিকৰ কিছুমান মূল্যৱান বস্তু আছিলে। সেইকাৰণে সেই ৰুমটো এনেকৈ লক কৰি থোৱা গৈছিলে। নীলঞ্জনাৰ এইটো ভাড়াঘৰত লোৱা কোনো আপত্তি নাছিলে, সেইকাৰণে কোনো আপত্তি নোহোৱাকৈ ভাড়াঘৰটো লৈ লৈছিলে। আৰু যেতিয়া তাই সেই ৰুমটোত তাই গৈ ওচৰত শুনিলে তেতিয়া তাইৰ মাতটো এনেকুৱাকৈ আহি আছিলে যে কোনোবাই যেন নীলঞ্জনাক কৈছে যে মোক বচোৱা। সেই মাতটো টোনটো তেনেকুৱা আছিলে। তো উপায়ন্ত হৈ নীলঞ্জনাই গৈ সেই ৰুমৰ তলাটো ভাঙি যেতিয়া ৰুমত সোমাই দেখিলে তেতিয়া সেই দৃশ্যটো নীলঞ্জনাই হয়তো জীৱনত কেতিয়াও পাহৰিব নোৱাৰে। সেই ৰুমটোত এখন আইনা আছিলে আৰু সেই আইনাখনৰ পৰা এই মাতটো আহি আছিলে। হয়, সেই আইনাখনৰ পৰা এই মাতটো আহি আছিলে। আৰু তাই যেতিয়া আইনাখনৰ ওচৰলৈ গ'ল, আইনাখনৰ ওচৰত তাই নিজৰ চেহেৰাটো দেখা পালে। আৰু লাহে লাহে তাই যেতিয়া নিজৰ চেহেৰাটো অকণমান আইনাৰ আৰু ওচৰত লৈ গ'ল তেতিয়া তাই দেখিলে যে আইনাৰ ফালৰ চেহেৰাটো হাঁহি আছে, এটা মিচিকনি মাৰি হাঁহি আছে, কিন্তু নীলঞ্জনে হাঁহা নাছিলে। এই দৃশ্যটো দেখি নীলঞ্জনে ভয়ত কঁপিব আৰম্ভ কৰিছিলে। তাই মূৰৰ পৰা ঘাম উলিয়াব আৰম্ভ কৰিছিলে আৰু উপায়ন্ত হৈ নীলঞ্জনে যেনেকৈ আছিলে সেই তেনেকৈ ঘৰৰ পৰা পলাই গ'ল। আৰু পলাই তাই নিজৰ ঘৰ গাঁৱত পালেগৈ। আৰু যেতিয়া গাঁৱত গৈ এই কথাষাৰ ক'লে তেতিয়া কোনো বিশ্বাস কৰা নাছিলে। কিন্তু নিজৰ গাঁৱত কিছুমান ৰীতি নীতি থাকে, সেই ৰীতি নীতি যেনেকৈ জুইত সেক দিয়া সেইবিলাক অলপমান কৰা গৈছিলে। আৰু তাৰপিছত নীলঞ্জনা আৰু তাইৰ ভণ্টি গৈ সেই ঘৰটোৰ পৰা গোটেই বস্তুখিনি লৈ আনিছিলগৈ। আৰু এনেকেই নীলঞ্জনাৰ কাহিনীটো শেষ হৈ গৈছিলে। কি আছিল সেই আইনাখনত, কি আছিল সেই মাতটো, সেইটোৱে আজিলৈ কোনো গম নাপালে। আজিলৈ ইমানেই, ধন্যবাদ জনাইছোঁ।